যোগীঘোপাত ব্ৰহ্মপুত্ৰ নৈত সন্ধানহীন হৈছে এজন কিশোৰ সন্ধানহীন কিশোৰজন চলন্তপাৰা ৰোহন সিং দুগ্ধনাথ পাহাৰলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল কিশোৰজন ভৰি ধুবলৈ যোৱাৰ সময়তে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষী আৰু এছডিআৰএফ বাহিনী যোগীঘোপাত ব্ৰহ্মপুত্ৰ নৈত এই অঘটন সংঘটিত হৈছে সন্ধানহীন হৈছে এজন কিশোৰ সন্ধানহীন কিশোৰজন চলন্তপাৰাৰ ৰোহন সিং দুগ্ধনাথ পাহাৰলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল কিশোৰজন ভৰি ধুবলৈ যোৱাৰ সময়তে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী বাহতে এই সাইডৰ ফালে গিয়েছিল পানীৰ ওচৰত তাই মানে ভৰি ধুব যাওঁতে পিছলি হৈ পড়ছে এই পাহাৰৰ মানে একদম লাষ্ট মাথাত কোনাত সেইদি পাথৰ গিলা যে আছে কিবা লাগে তলত কি নদী এখন আমি 5:30 মানে 5:30 মানত মানে কাৰেক্ট টাইম নাজানো অলপ আগত আৰু পিছত আহিব পাৰি ৰোহন সিং ঘৰ চলন্তপাৰা এই নাম মন্দিৰৰ সন্মুখত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত